Hello and welcome. এতিয়া আমি ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰৰ বেলেগ দুটা কোৱেশ্চন কৰি চাওঁ আহা যেনেকৈ এক্সামত আহি থকা হয় এইকেইটা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত আহিছে এটা হৈছে N2 কৰিছো আৰু এটা হৈছে CO2 এই দুটা কৰিবলৈ চাওঁ তোমালোকে নিশ্চয় জানা হয়তো যে N ৰ ইলেক্ট্ৰনীয় বিন্যাস কি হয় 2.5 হয় মানে দুটাকে N আছে ইয়াত হয়নে ইয়াত দুটাকে N আছে প্ৰত্যেকটো N ৰ ওচৰত তেতিয়া হলে ইয়াৰ হেখৰটো বিন্যাসত বা হেখৰটো সেলত কেটাকে ইলেক্ট্ৰন থাকিব পাঁচটাকে ইলেক্ট্ৰন থাকিব মই পাঁচটা ইলেক্ট্ৰন এনেকৈ সজাই ললো চোৱা পাঁচটা ইলেক্ট্ৰন এনেকৈ সজাই লৈছো এতিয়া চাবা দেই ভালকে এতিয়া এই নাইট্ৰজেনটো ভাবিব যে আনটো নাইট্ৰজেনৰ তিনিটা ইলেক্ট্ৰনটো মোৰ হয় আৰু ঠিক তেনেকৈ এই নাইট্ৰজেনটো ভাবিব যে আনটো নাইট্ৰজেনৰ তিনটাকে ইলেক্ট্ৰন মোৰ হয় বুজি পাইছা আৰু তাৰ ফলত কি হ'ল চোৱা প্ৰত্যেকটো নাইট্ৰজেনে ভাবিছে যে মোৰ ওচৰত 8টাকে ইলেক্ট্ৰন আছে মানে ইলেক্ট্ৰন শেয়াৰ কৰিছে এটা আনটোৰ লগত আৰু শেয়াৰ কৰি ইয়াত কি হৈছে চোৱা এনেকৈ তিনডালকে বন্ড বনিব যাক আমি কি বুলি কম কোভেলেন্ট বন্ড বুলি কম দুটা নাইট্ৰজেনৰ মাজত তিনডালকে কোভেলেন্ট বন্ড থাকে এটা চোৱা CO2 টো চোৱা আছে তেনেকৈ এটা কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস কি হয় 2.4 হয় আৰু অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস কি হয় তোমালোকে জানা নিশ্চয় 2.6 হয় এটা চোৱা কেনেকৈ হ'ব ইয়াত এটা কাৰ্বন আছে দুটাকে কি আছে অক্সিজেন আছে হৈছে দুটাকে অক্সিজেন আছে এটা কাৰ্বন আছে আৰু দুটাকে অক্সিজেন আছে এতিয়া চোৱা এটা কাৰ্বনৰ ওচৰত কেটা ইলেক্ট্ৰন চাৰিটা ইলেক্ট্ৰন থাকে আৰু অক্সিজেনৰ ওচৰত কেটা ইলেক্ট্ৰন থাকিব ছটাকে ইলেক্ট্ৰন থাকিব ছটাকে ইলেক্ট্ৰন থাকিব হৈছে এতিয়া এই কাৰ্বনটো ফিল কৰিব যে মোৰ ওচৰত 8টা ইলেক্ট্ৰন আছে কেনেকৈ চোৱা অক্সিজেন দুটা অক্সিজেনৰ পৰা দুটাকে ইলেক্ট্ৰন নিজৰ ফালে লৈ ল'ব আৰু এই কাৰ্বনটো ফিল কৰিছে যে মোৰ ওচৰত 8টা ইলেক্ট্ৰন আছে ঠিক তেনেকৈ এই অক্সিজেনটো ফিল কৰিব কেনেকৈ কাৰ্বনৰ ওচৰত থকা এই দুটা ইলেক্ট্ৰন নিজে ল'ব আৰু ইয়াৰ ওচৰত থকা এই দুটা ইলেক্ট্ৰন এনেকৈ ল'ব তাৰ ফলত প্ৰত্যেকটো অক্সিজেনো ভাবিছে যে মোৰ ওচৰত কেটাকে ইলেক্ট্ৰন আছে 8টাকে ইলেক্ট্ৰন আছে আৰু শেষত গৈ মিলি কেনেকুৱা ধৰণৰ বন্ড বনিব কেনেকুৱা কোভেলেন্ট বন্ড বনিব চোৱা এনেকুৱা হৰ্ডিক কোভেলেন্ট বন্ড বনিব মানে কাৰ্বন আৰু অক্সিজেনৰ মাজত দুডালকে কোভেলেন্ট বন্ড আহে এটো হৈছিল ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰৰ কনসেপ্টটো থ্যাংক ইউ